যিটো বৃদ্ধি হ'ব বুলি আছে 20% মাচুল সেৱা মাচুলটো কি ধৰণে আচলতে কথাটো কিমান দূৰ সঁচাই সব আমিতো ইউজাৰ ফিজ আমি আজি নহয় অসম গভৰ্ণমেণ্টে 2002 চনত আগষ্ট মাহতে এটা নটিফিকেশ্যন দিছিলে এই নটিফিকেশ্যনৰ মৰ্মে আমি ইউজাৰ ফিজ আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় জিলা চিকিৎসালয় সমূহতে আমি এইটো প্ৰযোজ্য আজিলৈকে হৈ আছে আৰু সময়ে সময়ে আৰু সব 2002 চনত যিটো মানে ইনফ্লেশ্যন আছিল এতিয়া নিশ্চয় এইটো বাঢ়িছে সেই হিচাপত তেনেকুৱা সময়ে সময়ে কিছুমান নিৰ্দেশনা আহে তাৰপৰা আৰু বৰ্তমানে আপোনালোকে দেখিছে যে আমি আমাৰ চিকিৎসালয়সমূহ আমি বহুত ব্যৱস্থাই আমি নিজে কৰি আছোঁ গতিকে সেই ক্ষেত্ৰত চৰকাৰৰ পৰা এখন নিৰ্দেশনা আহিছে যে আমাৰ যিটো আমাৰ হস্পিটেল মেনেজমেণ্ট যিটো বডি আছে ছ'চাইটি তাৰ যিটো গভৰ্ণিং বডি আছে গভৰ্ণিং বডিত আমি ডিচিশ্যন লৈ আমি সময়ে সময়ে আমাৰ যি ব্যৱস্থাৱলী আছে সেই ব্যৱস্থাৱলীৰ আমি কোনটো ৰেট বঢ়াব লাগে কিমান বঢ়াব লাগে সেইখিনি আমি কৰাৰ কাৰণে আমাক এটা কৰ্তৃত্ব দিছে কিন্তু আমি এতিয়ালৈকে কৰা নাই আমি আপোনালোকক যেতিয়া কৰিম আপোনালোকক কৰি পেলাই আমি যেনেকৈ বিভিন্ন ছাৰ্ভিচ দি আছোঁ ছাৰ্ভিচ দিয়াৰ লগে লগে আপোনালোকক মাতি আনি আমি জনাই আছোঁ ঠিক তেনেকৈ এইটো ৰাইজৰ কথা গতিকে এইটো আমি এইটো যেতিয়া আমি আপোনালোকক অৱগত কৰিম যাতে ৰাইজে অৱগত হয় আৰু এটা কথা ইয়াতে এটা মানে মই কথা কৈছোঁ যে বৰ্তমান আপোনালোকে যদিও কৈছে 20% কিবা শতাংশ এনেকুৱা নহয় চাওক এই যিটো বৰ্তমানৰ হেৰি আমি কিছুমান ব্যৱস্থা বুলি দি আছোঁ আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কথাই মই কৈছোঁ যে আমি এতিয়াও ব্লাড চুগাৰ 20 টকাত কৰি আছোঁ আমাৰ প্ৰবেবলি এক্সেৰ এতিয়াও মূল্য 50 বা 60 টকাতে আছে গতিকে সেই কিছুমানত আমি এক্সৰেখন প্ৰচেছ কৰোঁতে ব্লাড চুগাৰৰ যিখিনি আমি আনুষংগিক খৰচ সেইখিনি কৰোঁতে আমাৰ ধৰি লৈছোঁ আমি চৰকাৰী চিকিৎসালয় আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ খৰচটো আমাৰ চৰকাৰৰ পৰা আহে মেন পাৱাৰটো কিছু সংখ্যক আমাৰ বেছিভাগ ৰেগুলাৰখিনি আমাৰ চৰকাৰৰ পৰা আমি পাওঁ গতিকে তথাপিও আমি কিন্তু বৰ্তমানৰ আমাৰ যিটো ছাষ্টেইনেবিলিটি আমি যদি এক্সপানশ্যন এণ্ড ছাষ্টেইনেবিলিটি যদি আমি যাওঁ অকণমান এইটো আমাৰ কেতিয়াবা টান হয় সেয়েহে আমি যদি চেল্ফ ছাফিচিয়েণ্ট হ'ব লাগিব আমি চিকিৎসালয়ৰ যিবিলাক ব্যৱস্থা কাৰণ আমি এটা কথা নহয় যে আমি ইউজাৰ ফিজ দি পেলাই আমি বৰ্তমানৰ ছাৰ্ভিচত ইউজাৰ ফিজ বঢ়াব গৈ আছোঁ তেনেকুৱা নহয় এই ছাৰ্ভিচটো আমি এতিয়া ধৰক অ' টি চাৰ্জ আপোনালোকে যদি চাই আমাৰ একদম লেপাৰস্কপি ইমান কষ্টলি যিটো বজাৰত আপোনালোকে দেখিছে এইটো 20,000 30,000লৈকে লয় আমাৰ নিশ্চয়কৈ অ' টি চাৰ্জ 500 টকা আপোনালোকে ভাবিব 500 টকা মাত্ৰ 500 টকা অ' টি চাৰ্জ ইমান আনুষংগিক যিমান খৰচ হয় গতিকে সেই ক্ষেত্ৰত আমাৰ আমি যিটো ৰাইজৰ খাদ্যানুসাৰে আমি নিশ্চয়কৈ আমি এটা ব্যৱস্থা গ্ৰহণ কৰিম কিন্তু আপোনালোকক যেতিয়া হ'ব আপোনালোকক নিশ্চয় অৱগত কৰিম আমি 1 আগষ্ট বুলি ওলাই আছে এতিয়া মই চাওক মই ইয়াত বহি আছোঁ মই নাজানো 1 আগষ্ট বুলি গতিকে মই এক্সিকিউটিভ কমিটিৰ চেয়াৰমেন গতিকে ময়ে আমি নটিফাই কৰা নাই এতিয়াও গতিকে আমি নাজানো গতিকে আমি গভৰ্ণিং বডিৰ পাৰ্মিশ্যন ল'ব লাগিব গভৰ্ণিং বডিৰ পাৰ্মিশ্যন লৈ কৰিব লাগিব গতিকে হয় এটা নিৰ্দেশনা আহিছে যে আমি নিজে ব্যৱস্থা ল'ব পাৰোঁ সেইটো সময়ে সময়ে আহিয়ে থাকে কিন্তু সেই বস্তুটো আমি এতিয়ালৈকে কাৰ্যকৰী কৰা নাই কাৰ্যকৰী কৰিলে আপোনালোকক নিশ্চয়কৈ আমি নিমন্ত্ৰণ জনাম আৰু ভালদৰে ৰাইজৰ জ্ঞাতাৰ্থে জনাবৰ কাৰণে কোনটোত কেনেকুৱা চাৰ্জ হ'ব পাৰে ভৱিষ্যতে তাৰ কাৰণে নিশ্চয় আমি অৱগত কৰাম সময়ত অৱগত কৰাম যদিহে এই দামটো ধৰি লওক কিবা কাৰণত বাঢ়ে তেতিয়াহ'লে অকল চিকিৎসা মহাবিদ্যালয়সমূহতে বাঢ়িব নে আন চৰকাৰী হস্পিটেলসমূহতো বাঢ়িব যিবিলাক জিলাৰ পৰ্যায়ত থাকে চাওক মই এই ক্ষেত্ৰত স্প'ক পাৰ্চন নহয় মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰিসৰৰ ভিতৰত থাকি মই কৈছোঁ যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমি এখন কাগজ পাইছোঁ হয় মই বুলিয়েই নহয় অসমৰ সকলো চিকিৎসা মহাবিদ্যালয়ে কাগজ এখন পাইছে যে আমি যদি ইউজাৰ ফিজ বঢ়াব লাগে আমি নিজে ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ কিন্তু আমি এতিয়ালৈকে সেইখন কাৰ্যকৰী কৰা নাই যে মই আপোনাক বাৰে বাৰে কৈ আছোঁ যে কাৰ্যকৰী কৰে আপোনাকে মাতি আনি মই ইয়াতে আমাৰ কনফাৰেন্স ৰুমত আপোনালোকক Do not forget to like, share and subscribe to the Assam Tribune.